আবেলি ৩টা বজাত হৰ্ণৰ শব্দ শুনাৰ লগে লগে মই গম পালোঁ ভণ্টি আহি পালেহি। লৰালৰিকৈ গৈ গাড়ীত উঠিলোঁ। এক্সমাছলৈ আৰু 1 উইক বাকী আছে। আজি আমি প্ৰি এক্সমাছ চেলিব্ৰেট কৰিবলৈ গৈ আছোঁ। এই ৰিজৰ্টখনত সোমায়ে ইমানবোৰ গাড়ী দেখি অনুমান কৰিলোঁ ইয়াত কিমান মানুহ সোমাই আছে। আজি যে এই ৰিজৰ্টখনত আহিছোঁ, পৰিৱেশ বৰ ধুনীয়া, চাৰিওফালে হৰিয়ালি। বৰ ডাঙৰ এৰিয়ালৈ ৰিজৰ্টখন খুলিছে। ল'ৰা ছোৱালীৰ কাৰণে গ'-কাৰ্ট, ফুটবল, বেডমিণ্টন, ছুইমিং খেলাৰো সুবিধা আছে। বহুত দেৰি ল'ৰা ছোৱালীবিলাকে খেলা গ'-কাৰ্ট চাই সময় পাৰ কৰিলোঁ। ভাল লাগে খুব স্পীডত যোৱা কাৰ্টখন চাই। কম সময়ৰ ভিতৰত ইমান দূৰ পাইগে বহুত হ'ল আমাৰ ভিডিঅ' কৰা আৰু ফটো তোলা। চাৰিওফালে মুকলি আৰু খোলা মেলা আছিলে কাৰণে ঠাণ্ডা বতাহ এটা গাত লাগিছিলেহি। কিমান দিন যে অপেক্ষা কৰা হয় ঠাণ্ডাৰ এই ছিজনটো এনজয় কৰিবলৈ। এইবাৰ ৰেষ্টুৰেণ্টত সোমাই গোটেইবোৰৰ কাৰণে কফিৰ লগত চীজ পিজ্জাৰ টেষ্ট ল'লোঁ।